মৰিগাঁও জিলাৰ মৈৰাবাৰীত নাবালিকা এগৰাকীক দুজন লম্পট যুৱকে অপহৰণ কৰি পথাৰত উপৰ্যুপৰি ধৰ্ষণ কৰে। উল্লেখ্য যে নাবালিকাজনীয়ে ঘৰৰ ওচৰত থকা দোকান এখনত কলম এটা কিনিবলৈ যোৱাৰ সময়তে আগৰে পৰা খাপ পিটি থকা জিয়াবুৰ আৰু ইজাজুলে নাবালিকাগৰাকীক মটৰচাইকেলেৰে অপহৰণ কৰি দলৈগাঁৱৰ পথাৰত নিশা 10 বজালৈকে ধৰ্ষণ কৰি নুৰুল হুছেইন নামৰ আন এগৰাকী অভিযুক্তৰ ঘৰত নাবালিকাগৰাকীক অপকৰ্মৰ বাবে দি থৈ যায়। নুৰুল হুছেইনে অপকৰ্মৰ কৰাৰ সময়তে নাবালিকাগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে ঘটনাটো গম পোৱাৰ পিছতে ছোৱালীজনীক উদ্ধাৰ কৰে। ফলত মৈৰাবাৰী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত জিয়াবুৰ আৰু নুৰুল হকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। কিমান হৈছে? 15 বছৰ। আপুনি বিচাৰ খোজাত নোপোৱাত পিছে মৈৰাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰি দিছে ছোৱালীজনী। কোনে কোনে লৈ গৈছিল ছোৱালী? ইজাজুল, নুৰুল, জেবুৰ। দিছে জেবুৰ, নুৰুল, চালান দিয়ক। মানে উপযুক্ত শাস্তি লাগে যাতে কাম যাতে জীবন আর না করে। সন্ধ্যা সময়ত 6টা দিগত মোবাইল কলম আনিবলৈ গৈছিল দোকানত। কলম আনাৰ কামত ইয়াৰ পৰা কলম হাতত বুঢ়া দুটা ছোৱালীক মাতিছে, এই ছোৱালী পেলাইছে, ছোৱালীটো গৈছে। তাৰপিছত ছোৱালীটোক ধৰি পেলাই ইজাজুলে জেবুৰ ৰহমানে উঠাই পেলাই লৈ গৈছে ছোৱালী। ক'ত লৈ গৈছিলে? জোলাইগাঁও লৈ পেলাই তাত গৈ পেলাই ছোৱালীটো লৈ পেলাই হেৰি কৰিছে। ইজাজুলক কৈছে তুমি ঘৰত যোৱা, জেবুৰ ৰহমানে কৈছে মই পিছত লৈ গৈ আছোঁ, তুমি যোৱা আগত। তাৰপিছত ছোৱালীটো ইয়াত ৰাখি পেলাই ছোৱালীটো বিয়া কাম কৰিছে এই জেবুৰ ৰহমানে কৰি পেলাই ৰাতি 10টাত নি পেলাই নুৰুলৰ ঘৰত সন্ধিয়া দিছে। মৈৰাবাৰীৰ পৰা নাছিদুৰ ৰহমানৰ ৰিপৰ্ট, ৰিপাব্লিকান। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।